নমস্কাৰ আজিৰ খবৰলৈ স্বাগতম জনাইছো। ধেমাজি জিলাৰ জুনাইৰ পৰা সংৰক্ষিত বনাঞ্চলৰ চোৰাং কাঠ বেপাৰীয়ে অব্যাহত ৰাখিছে বন ধ্বংসযজ্ঞ। বনাঞ্চলৰ ভিতৰত চোৰাং কাঠ বেপাৰী আৰু চোৰাং চিকাৰীয়ে অবাধে চলাইছে ধ্বংসযজ্ঞ। পবা বনাঞ্চলৰ সুৰক্ষাৰ নামত বনাঞ্চলত তিনিটাকৈ বিট কাৰ্যালয় থকাৰ পাছতো চোৰাং চিকাৰীয়ে কিংবা চোৰাং কাঠ বেপাৰীয়ে বনাঞ্চলৰ ভিতৰত মুক্তভাৱে প্ৰৱেশ কৰি গছ কাটি তহিলং কৰিছে যদিও গা লৰা নাই জুনাই বন বিভাগৰ। জানিব পৰা মতে জুনাইত প্ৰায় এবছৰ ধৰি বনাঞ্চলিক বিষয় নথকাত এতিয়া পবাৰ সুৰক্ষাৰ দায়িত্বত থকা খণ্ডবন বিষয়া অথবা বন কৰ্মীসকলে নিজৰ কৰ্তব্য অৱহেলা কৰাৰ লগতে চোৰাং কাঠ বেপাৰীৰ সৈতে মিতিৰালিৰ অভিযোগ উত্থাপন কৰিছে জুনাই আঞ্চলিক ছাত্ৰ সন্থাই। ধেমাজি জিলাৰ একমাত্ৰ বনাঞ্চল বুলি ক'বলৈ গ'লে একমাত্ৰ আছে পবা বনাঞ্চল। এই পবা বনাঞ্চলখনক আজি চাওক দুখনকৈ খণ্ড বন বিষয়া থকাৰ পাছতো এই বন বিষয়াসকলে আজি দুষ্ট চক্ৰৰ লগত মিতিৰালি কৰি এয়া বনযজ্ঞ চলাই আহিছে। আপোনালোকে চাওক এইখন দুটাকৈ গছ ডাঙৰ ডাঙৰ প্ৰকাণ্ড গছ কাটি শেষ কৰাই নিছে। শেষ কৰাই নিয়াৰ পাছতো আজি বন বিষয়াই আজি নীৰৱ নিশ্চৱ হৈ ৰখি আছে। বাহিৰজনীয়া আঞ্চলিক ছাত্ৰ সন্থাই ধিক্কাৰ দিছোঁ যে অতি শীঘ্ৰে আপোনালোকে খণ্ড বন বিষয়াসমূহক উচিত তদন্ত কৰক। তদন্ত কৰি আওতালৈ আনক। যোন দুষ্ট চক্ৰই এই কাম কৰি আছে এই কাম কৰা দুষ্ট চক্ৰসকলক অতি শীঘ্ৰে কৰায়ত্ব কৰি বন বিষয়াসকলক উচিত শাস্তি দিয়ক। বন বিষয়াসকলে চাওক আজি জুনাইত এবছৰ ধৰি বন বিষয়া নথকাৰ সুযোগ লৈ কোনোবা দুষ্ট চক্ৰই কোনোবা খণ্ড বন বিষয়াৰ লগত মিতিৰালি পাতি আজি ধ্বংসৰ গতিলৈ গৈছে। এই বনাঞ্চলখন যদি নাথাকে জুনাইৰ অস্তিত্ব নাইকিয়া হ'ব। এই পবা বনাঞ্চলখনক অতি শীঘ্ৰে ৰাষ্ট্ৰীয় অভয়াৰণ্য কৰাৰ লগতে দৃষ্টান্তমূলক দুষ্ট চক্ৰসকলক উচিত শাস্তি প্ৰদান কৰিবলৈ বাহিৰজনীয়া আঞ্চলিক ছাত্ৰ সন্থাই দাবী জনাওঁ। উল্লেখযোগ্য যে ধেমাজি জিলাৰ একমাত্ৰ জুনাইৰ পবা সংৰক্ষিত বনাঞ্চলক ৰাষ্ট্ৰীয় অভয়াৰণ্য ঘোষণাৰ বাবে বিভিন্ন দল সংগঠনে চৰকাৰক দাবী জনাই অহাৰ সময়তে পবা বনাঞ্চলৰ ভিতৰত চোৰাং কাঠ বেপাৰীয়ে এনেদৰে ধ্বংসযজ্ঞ চলোৱাৰ কাৰ্যত চিন্তিত কৰি তুলিছে জুনাইৰ বিভিন্ন দল সংগঠন আৰু সচেতন মহলক। জুনাইৰ পৰা সৰোজ কুমাৰ পাণ্ডে আজিৰ খবৰ।